এই ঠাণ্ডাৰ দিন কেইটা বাহিৰত ৰ'দত বহি বহি ৰ'দ লৈ থাকোতে আপোনালোকৰ মুখৰ ছালখন বাৰু কলা পৰি গৈছে নেকি বা ঠাণ্ডা ঠাণ্ডা বতাহে আপোনালোকৰ মুখৰ ছালখন বেছিকৈ ড্ৰাই কৰি পেলাইছে নেকি বা শুকান কৰি পেলাইছে নেকি এই দুইটা সমস্যা দূৰ হ'বৰ কাৰণে আজি মই আপোনালোকলৈ লৈ আহিছো সিম্পল এটা ঘৰুৱা উপায় আজিৰ এই ফেস কেয়াৰ ৰেমেডিটোৱে আপোনাৰো শুকান কলা পৰা ছালখন সফট হ'বলৈ গ্লোইং হ'বলৈ আৰু বগা হ'বলৈ বহুত বেছিকৈ সহায় কৰিব Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো যদি আপুনিও আপোনাৰ ছালখন গ্লো কৰিব বিচাৰিছে বা ছাল কলা পৰা সমস্যাটো দূৰ কৰিবলৈ বিচাৰিছে বা শুকান ছালৰ সমস্যাটো দূৰ কৰিবলৈ বিচাৰিছে তেতিয়া হলে আজিৰ এই ফেস কেয়াৰ ৰেমেডিটো আপোনালোকে সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰিব আজিৰ এই ফেস কেয়াৰ ৰেমেডিটোত থাকিব তিনিটা ষ্টেপ এই তিনিটা ষ্টেপ এতিয়া মই আপোনালোকক কৰি দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ আজিৰ এই ভিডিঅ'টো ভাল পায় তেতিয়া হলে ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন সোনকালে আপোনালোকলৈ যাব আৰু সোনকালে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব এতিয়া মই কৰিম ফাৰ্স্ট ষ্টেপটো কৰিবলৈ কি কি বস্তু লাগে চাওঁ আহক ফাৰ্স্ট ষ্টেপটোৰ কাৰণে মই বনাম এতিয়া খুব বঢ়িয়া এটা ৰেমেডি যেটো ৰেমেডি স্কিনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব তাৰ কাৰণে মোক লাগিব এয়া গ্লিচাৰিন লম এতিয়া মই এচামুচৰ জোখাৰে গ্লিচাৰিনে আমাৰ ছালখন সতেজ কৰিবলৈ ঠাণ্ডাৰ দিনত স্কিনখনৰ গ্লো বহাবলৈ স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে সেইকাৰণে মই ললো গ্লিচাৰিন আৰু সেই গ্লিচাৰিনৰ লগত এতিয়া মই লৈছো এয়া মৌ এচামুচ মৌ আৰু গ্লিচাৰিন দুইটা বস্তু মিক্স কৰি যদি স্কিনত লগাই স্কিনৰ ড্ৰাইনেছ সমস্যা দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখনৰ যদি উজ্জ্বলতা একেবাৰে হেৰাই গৈছে তেতিয়া হলে আপোনালোকে এই দুইবিধ বস্তু মুখত লগাব আৰু এই দুইটা বস্তু মুখত কেনেকৈ লগাব লাগে সেইটো ভিডিঅ'টো পিছলৈ আপোনালোকে দেখা পাব একেবাৰে সিম্পল ৰেমেডি ফাৰ্স্ট ষ্টেপটোৰ কাৰণে মই মাত্ৰ লৈছো দুবিধ বস্তু এই দুবিধ বস্তু এতিয়া মুখত লগাই মুখখন মাসাজ কৰিব লাগিব 2 পৰা 3 মিনিট এই ৰেমেডিটো এতিয়া মই ভালকৈ মুখত লগাই লৈছো এতিয়া মই মুখত লগাই ললো মুখত লগাই লোৱাৰ পাছত মই 2-3 মিনিট এনেকৈ সাৰ্কুলাৰ মোচনত মাসাজ কৰিম এই ঠাণ্ডাৰ দিন কেইটাত যদি আপোনালোকৰ ছালখনৰ নেচাৰেলি কেয়াৰ কৰি থাকে তেতিয়া হলে আপোনালোকৰ ছালখনত খুব ধুনীয়া গ্লো থাকিব ছালখনৰ শুকান সমস্যাটো নাইকিয়া হৈ যাব আপোনালোকৰ ছালখন যদি কলা পৰিছে সেই কলা পৰা সমস্যাটো দূৰ হৈ যাব তাৰ কাৰণে আপোনালোকে ভালকৈ এনেকৈ মাসাজ কৰি দিব লাগিব যিমানে আপোনালোকে ভালকৈ মাসাজ কৰিব সিমানে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা বাঢ়িব আৰু আপোনালোকৰ স্কিনখন ভালকৈ সাফা হৈ যাব এতিয়া মই 2-3 মিনিট মাসাজ কৰি ললো মাসাজ কৰি লোৱাৰ পাছত এটা মগত এয়া কুহুমীয়া পানী আনিছো আৰু এখন টাৱেল লৈছো এই টাৱেলখন কুহুমীয়া পানীত তিয়াই মই মুখখন এতিয়া মচি পেলাম এখন টাৱেল তিয়াই যদি আপোনালোকে এনেদৰে মুখখন মচি দিয়ে তেতিয়া হলে আপোনালোকৰ মুখত থকা নোম ছিদ্ৰবোৰ ভালকৈ সাফা হৈ যাবলৈ সহায় হ'ব এই ষ্টেপটো কৰি আপোনালোকে এখন টাৱেলেৰে এনেকৈ মুখখন মচি ল'ব মুখখন ধুই নিদিব এনেকৈ মচি লোৱাৰ পাছত আপোনালোকে যেতিয়া ছালখন এনেকৈ চুই চাব খুব সফট যেন লাগিব খুব ধুনীয়া সাফাও হৈ যাব ফাৰ্স্ট ষ্টেপটো তেনেকৈ মুখখন সাফা কৰি লোৱাৰ পাছত এতিয়া কৰিব লাগিব সেকেন্ড ষ্টেপত খুব বঢ়িয়া এটা ফেস মাস্ক বনাই দেখুৱাম আৰু এই ফেস মাস্কটো বনাবলৈ কি বস্তু লাগে চাওঁ বলক এই ফেস মাস্কটো বনাবৰ কাৰণে এতিয়া মই প্ৰথমে লম এয়া মসুৰ দাইলৰ গুড়াটো মই ঘৰতে পিচি পেলাই এয়া বটল এটাত ভৰাই পেলাই থৈ দিছিলো তাৰে এতিয়া মই এচামুচ লম মসুৰ দাইলৰ গুড়াই আমাৰ ছালখন কলা পৰা সমস্যা সানবাৰ্ণ হোৱা সমস্যা এই সকলোবোৰ দূৰ কৰিবলৈ সহায় কৰে এতিয়া মই মসুৰ দাইলৰ গুড়াৰ লগত আৰু এবিধ বস্তু মিক্স কৰিম সেইবিধ হৈছে এয়া কফি আমাৰ ছালৰ উজ্জ্বলতা আনিবলৈ বহুত বেছিকৈ সহায় কৰে ঠাণ্ডাৰ দিনত আমাৰ ছালখন শুকাই উজ্জ্বলতা একেবাৰে নোহোৱা হৈ যায় উজ্জ্বলতা আনিবলৈ হলে এনেকৈ কফিয়ে আপোনালোকে এটা ফেস মাস্ক বনাই মুখত লগাব পাৰে এতিয়া মই দুইটা বস্তু এয়া মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত এতিয়া মোক লাগিব এয়া হালধিটো মই কস্তুৰী হালধি লৈছো কস্তুৰী হালধি আমাৰ স্কিনখন গ্লো কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়া হলে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে অকনমান দিব মই এয়া কস্তুৰী হালধি ললো আধা চামুচতকৈ কম আপোনালোকে পাকঘৰৰ হালধি খোৱা হালধি যদি দিয়ে তেতিয়া হলে তাৰ পৰিমাণটো একেবাৰে কমাই ল'ব ইয়াৰ পাছত মই আনিছো এটা বিলাহীটো এতিয়া মই দুটুকুৰাকৈ কাটি ইয়াৰ পৰা ৰসটো উলিয়াই লম এয়া অকনমান ৰস লাগিব বিলাহীৰ ৰস তাৰ কাৰণে মই বিলাহীটো চেপি এনেকৈ ৰসটো উলিয়াই লৈছো আপোনালোকে বিলাহীটো পিহনাত পিহিও তাৰ পৰা ৰসটো দি ল'ব পাৰে এতিয়া মই গোটেই কিটা বস্তু বিলাহী ৰসৰ লগত ভালকৈ মিক্স কৰি লৈছো
এয়া দেখিছেনে মিক্স হৈ গ'ল মিক্স হৈ যোৱাৰ পাছত ইয়াতে মই দিম আকৌ মৌ অকণমান যাতে আমাৰ ছালখন ড্ৰাই হৈ নাযায় তাৰ কাৰণে ইয়াতে মই মৌ মিলাইছোঁ মৌৱে আমাৰ ছালখনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰিব আৰু ছালখনৰ ড্ৰাইনেছ সমস্যাও দূৰ কৰিব এতিয়া মই মৌ দিয়াৰ পাছত গোটেইকেইটা বস্তু মিক্স কৰি ল'লোঁ মিক্স কৰি লোৱাৰ পাছত এয়া দেখিছে খুব বঢ়িয়া এটা ফেচ মাস্ক তৈয়াৰ হৈ গ'ল এই ফেচ মাস্কটো কেনেধৰণে লগাব লাগে দেখুৱাওঁ বলক ফেচ মাস্কটো তৈয়াৰ হৈ গ'ল এই ফেচ মাস্কটো এতিয়া মুখত লগাই ভালকৈ মুখত পাতলকে এটা গোটা প্ৰথম গোটাটো লগাই ল'ব মুখখনত লগাই লোৱাৰ পাছত আপোনালোকে 2 পৰা 3 মিনিট আকৌ মাসাজ কৰি দিব এই ফেচ মাস্কটো লগাই আপোনালোকে মুখখনত 2 পৰা 3 মিনিট ভালকৈ যদি এনেকৈ মাসাজ কৰি দিয়ে তেতিয়া হলে আপোনালোকৰ মুখখনত এটা ভাল স্কাৰ্বৰ কাম কৰিব আপোনালোকে মুখখন মিহি আৰু কোমল হৈ থাকিবলৈ ঠাণ্ডা দিনত সপ্তাহটোত 3 দিনকৈ ফেস স্কাৰ্ব কৰিব স্কাৰ্ব কৰিলে আপোনালোকৰ ছালখন মিহি হ'ব স্কিনৰ ডেড সেল দূৰ হ'ব আৰু আপোনালোকে মাসাজ কৰোতে সাৰ্কুলাৰ মোচনত আপাৰ ডাইৰেকচনত এনেকৈ মাসাজ কৰিব স্কিনখন টাইট হৈ থাকিবলৈ সহায় হ'ব 2-3 মিনিট মাসাজ কৰি ললো মাসাজ কৰি লোৱাৰ পাছত আৰু বাকি থকা যিটো পেক সেই পেকটো এটা পলে পাকো ইয়াৰ ওপৰতে লগাই দিম এই ফেস পেকটো আপোনালোকে যেতিয়া বনাব তেতিয়া আপোনালোকে ফেস পেকটো অকনমান ঢিলাকৈ বনাব বেছি ঢিলা নহয় অকনমান ঢিলা কৰি ললে আপোনালোকে ফেস পেকটো লগাই এনেকৈ মাসাজ কৰিবলৈ ভাল হয় এতিয়া মই 2 নম্বৰ পলেপটো লগাই ললো লগাই লোৱাৰ পাছত এতিয়া মই 20 মিনিট ৰাখিম 20 মিনিটৰ পাছত যেতিয়া শুকাব তেতিয়া মই মুখখন ধুই দিম মুখখন ধুই লোৱাৰ পাছত যাতে স্কিনখন ড্ৰাই হৈ নাযায় তাৰ কাৰণে এটা খুব বঢ়িয়া ৰেমেডি বনাই লগাব লাগিব সেই ৰেমেডিটো মই মুখখন ধোৱাৰ পাছত আপোনালোকক বনাই পেলাই লগাই দেখুৱাম 20 মিনিট পাছত মই মুখখন ধুই ললো মুখখন ধোৱাৰ পাছত স্কিনখন ড্ৰাই নহবৰ কাৰণে এতিয়া মই আপোনালোকক এটা ৰেমেডি বনাই পেলাই লগাই দেখুৱাম তাৰ কাৰণে মোক লাগিব অকনমান গ্লিচাৰিন লম মই 5-6 টোপাল মানৰ জুখাৰে এয়া হাততে ললো গ্লিচাৰিন 5-6 টোপাল মানৰ জুখাৰে এই গ্লিচাৰিনৰ লগত এতিয়া মই মিক্স কৰিম সমান পৰিমাণে নাৰিকল তেল এতিয়া গ্লিচাৰিনৰ লগত নাৰিকল তেলো ললো মই 5-6 টোপাল মানৰ জুখাৰে ইয়াৰ লগতে এতিয়া মই মিক্স কৰিম 3-4 টোপাল মানৰ জুখাৰে গোলাপ জল আৰু এবিধ বস্তু মিক্স কৰিবলৈ আছে প্ৰথমতে 3 বিধ মিক্স কৰি লৈছো 3 বিধ বস্তু মিক্স হোৱাৰ পাছত এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম ভিটামিন ই কেপচুলৰ অইল 3 টোপাল ভিটামিন ই কেপচুলৰ অইলটো ইয়াৰ লগতে খুব ভালকৈ মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত মুখত এনেকৈ প্ৰথমতে টেপ কৰি লগাব মুখত লগাই পেলাই আপোনালোকে 2 পৰা 3 মিনিট ভালকৈ মাসাজ কৰি দিব যাতে এই ক্ৰীমটো মুখতে ভালকৈ এবজৰ্ব হৈ যায় এনেকৈ মাসাজ কৰি দিলে ব্লাড সাৰ্কুলেশনো হ'ব আৰু ব্লাড সাৰ্কুলেশন হলে আপোনালোকৰ স্কিনখনত থকা বলি ৰেখা দূৰ হ'বলৈ সহায় হ'ব স্কিনখন টাইট হ'বলৈ সহায় হ'ব এনেকৈ আপোনালোকে 3 নম্বৰ ষ্টেপটোত এই ক্ৰীমটো বনাই মাসাজ কৰি মুখত লগাব আজি মই এই ভিডিওটোত আপোনালোকক ঠাণ্ডা দিনত স্কিন কেয়াৰ কৰিবৰ কাৰণে খুব বঢ়িয়া ৰেমেডি বনাই দেখুৱালো এই ৰেমেডি কেইটা যদি আপোনালোকে ভাল পাইছে তেতিয়া হলে মোৰ ভিডিওটোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এই ভিডিওটো আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগতো শেয়াৰ কৰি দিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো